मिथिङाव थांनो नागिरदों गसाइगावआव फैफेरनि थांनानै नायनांगौलाय लोगोफोर दंबावो नै मानसि लायफैना मानसि लांफैजोबा नै दाबो फैफेरनि मिथिं लोगोफोर फैफेरनि थांनो नागिरदों ना सुनिबाराव माबा आग्लायनाया आग्लायो गामिनि दखानाव मानसिफ्रानो दाबो फैया नानिनो हागिस्लाबोनि सोरबा खोनासंजो खासिगोन जों बिराद बिसि ना जि होनखादों बङाइगाव बासनाव सोंदों नामा मिथिङा लामाखौ लाबोआसै आं लाखिया फैदों नोंसोरो आजा जिरायलाय खोमा जिरायलाय खुलुमनांगौ बाजारना नै स्टाइल बाजार नै स्टाइल बाजारा नै गसाइगाव बाजारा सरस्वती खरसबो लांफैनो हानाय ना लन लांफैदों होनबाय लन लादों बिसोर गाखो मोनबाय ओमफ्राय जोंबो जेबो होनाखैना आरो मानसि दंबो नंबाय ने जारला जायोना गसाइगाव बाजार बेबायदिनो मानसि बुरजा नुहुरनाया माबावहाय माबावहाय माबा फैसा लाखिदों आं আমার হান্ডাটা কোট আছে जानो उठिन थाङो बङाइगाव बास स्टेन्ड मोनबायानो नोफैया नोंहा गारि सोनोमोन नालाय बैनिफ्राय बेफारि सुबाय मोनफैबाय नहीं चला नहीं है कजन खात्री क्या बने बोरे बो थांखो बे गारदेनियाव बे थांबाय बावला जोबबाय बिथियाव थांबाय ने माने थैसिनाय हाद्रियानो आजां गाजां दे माला आं थांसै लामायानो हाद्रिथार फैद' ओइ फैद' इन्टारेस्टार लोगोफोर माबा ओंखायनो लाजाखाया बुजिया बियो सोर फैनायफ्रासो माबायाव ओइ जाला होनलायबाय ओरैसो लोगोफोर ओरै बङाइगाव बास स्टेन्ड खाथियाव सान्दुंआ बिराद सान्दुं दुंखादों नै सिनाया एथेसो सान्दुं बेखौला लोंलांनांगौ दा लोंनांसिगोन बायनांगोनलै बेखौ एसे
बैग्रिखौ दा लांनांगोन फुजायावबो होनो नांगोन फुजायाव होनांगौ ना बाव बायालै सान्दुंजों सिनायला नै मानसियानो नै अयथासार मानसि जाखादों थांदों नै हासुदों आंथ' बायहेरायावसो थांला जोबदों बिराद सान्दुंखा मेन रड जाबाय ओरै गसाइगाव हाबनाय ओरै बाजार हाबनाय खाथि जाबाय आरो मेन रड खाथियाव जिरायनो जायगायानो गैखागोनदां नै थैखासिगोन गरमाव सोरबाबो हनै गसंदोंसो ना माखासे नै जिरायनो थांसै नै नालाय आद्रिया आद्रिया नुवाखै आयौ बिराद सोरां गैला नै जिरायनो Saran nih nak saya lain nak. Kudu saran nih. Saya bicara mau apa? Sih apa sih nungguan? Makan di belakang sana. Masa ada full apa sih? Benar. Kue naik kubur aja dong, nungguan mans. Sekarang kubur aja nungguan. নমস্কার বাজি শালি মালা মালাই না হনে না এই সভার উপস্থিত সিনাই হলা নেই সিনাই আন হরালে রাজ্যসভার সম্মানীয় সাংসদ রঞ্জন নার্জারি সাহেব আমাদের সংক্ষিপ্ত ভাবে সবাই জানে এতগুলো কৃষিগত সংঘর্ষ হয়েছে এত হত্যা লুণ্ঠন হয়েছে এত অন্যায় হয়েছে আর পরিবর্তনে আজকে
प्रमोद सर ने प्रमोद सर को फरायबाय नै लोगोफोर शांति समृद्धि एक धरনের আমরা চাই সকল জাতি জনগোষ্ঠীর উন্নয়নের পথে চলতে আমরা চাই সকল জাতি জনগোষ্ঠী একসঙ্গে আমাদের প্রধান পররাষ্ট্র নেতৃত্বে বাংলাদেশ একটা সমৃদ্ধিশালী অঞ্চল হিসেবে গড়ে উঠুক সকল
আমি সকলোকে নিজৰ নিজৰ আসন গ্ৰহণ কৰিবৰ কাৰণে আকৌ অনুৰোধ কৰিছোঁ আৰু সন্মুখত যিসকল থিয় হৈ আছে আপোনালোকলৈ বিনম্ৰ অনুৰোধ যাতে আপোনালোকে সকলোৱে আসন গ্ৰহণ কৰে এই সময়ত আমার দলৰ উপসভাপতি চৰকাৰ ছাৰে ভাষণ কণ্টিনিউ কৰিব কিছু সময়ৰ পিছত ধৈর্য ধরে আপনারা বসে যান আপনাদের আদরে আমাদের মা বোনদের সকলের ভাই সকলকে আদর করে স্নেহ করে সেই ধরনের একমাত্র সিট ইউপিপিএল রাজনৈতিক দলের সভাপতি শ্রীযুক্ত প্রমোদ বড় সাহেব ইতিমধ্যে আপনাদের সামনে আসছে নিশ্চয় আজকে উনি আপনাদের সামনে মহামূল্যবান একটা দায়িত্ব দিতে চাই যে দায়িত্ব হলো এই অঞ্চলে এই ইউপিপিএল দলকে ধরে রাখার দায়িত্ব এই অঞ্চলে ইউপিপিএল রাজনৈতিক দলকে শক্তিশালী করে আসন্ত দিন আপনি আপনার এই বড়লেন্ডের মুখে সম্পর্ক দিয়ে এই অঞ্চলের মধ্যে আবার ভয় সৃষ্টি করে একটা জাতির সঙ্গে আরেকটা দল গোষ্ঠীর আবার হিংসা আবার নিরাপত্তাহীন পরিস্থিতি পরিবেশ সৃষ্টি করে শিক্ষার থেকে আরম্ভ করে সকল ক্ষেত্রে একেবারে ভারতবর্ষের সবচেয়ে নিম্ন পর্যায়ে ছিল এই অঞ্চল এই বড়লেন্ড অঞ্চল সেটা ছিল হাঙ্গামা মহিলারী সময়ের রাজত্বকালে আজকের দিনে এই 3 বছরের মধ্যে আসামের মধ্যে প্রথম স্থান দখল করেছে বড়লেন্ডের সিরাজ জেলা আমরা চাই না আমি কোলাহলের মধ্যে বলেছি আমরা চাই না বেইজিং ফেস্টিভ্যালে সব অবৈধ কামকাজ হয়েছে আমরা চাইব নলেজ ফেস্টিভ্যাল যে নলেজ ফেস্টিভ্যালের মাধ্যম দিয়ে বড়লেন্ডের মানুষের এখন আবার কোনো বল বিদ্রোহ হয় না কোনো মা স্বামী বাচ্চা হারা হয় না সবাই নিজে সুন্দরভাবে পদ্ধতি করে নিজের জীবন যাপন করতেছে কারোর সঙ্গে কোনো ধরনের কোনো সংকট নাই কোনো ব্যবসা বাণিজ্য এখন আর গুছাই গেও কারণ বন্ধ হয় না যে লোকগুলো বিপদ চলে আসো এই রাজত্ব কালে এখন তো গোসাই গেও কারণে বন্ধ হয় না এখন এখানে কিডন্যাপিং হয় না এখানে কোনো বন্দুক পিস্তল ঘটে না মাত্র ব্যক্তিগত স্বার্থ সিদ্ধি করার জন্য এখন পর্যন্ত যে ব্যক্তিরা বিপিএফ রাজনৈতিক দলকে সামনে রেখে এই আমাৰ ইউপিপিএল দলৰ উপ সভাপতি আফজাল হক চৰকাৰ ডাঙৰীয়ালৈ বহু বহুত ধন্যবাদ থাকিল আমাৰ মাজত বহু মূল্যৱান বক্তব্য ৰখাৰ কাৰণে এতিয়া আমি আমাৰ মাজত উপস্থিত হ'ব পৰা আৰু আমাৰ শ্ৰদ্ধা ৰাইজ আৰু এবাৰ নমস্কাৰ খুলুমবাই ভাল লাগিছে গোসাইগাঁৱৰ এই মাজমজিয়াত আপোনাৰ ইয়াতে থিয় হৈ পেলাই দুআষাৰ ক'ব যে পোৱাৰ কাৰণে সুবিধা পাইছোঁ এইটো মই বহুতে ভাল পাইছোঁ আন্তৰিক মনৰ পৰা ভাল পাইছোঁ কাৰণ অন্য ইউপিপিএলৰ মিটিঙত যেনেকা মহিলাৰ সংখ্যা বেছি হয় আজি গোসাইগাঁৱৰ সেই টাউনতো বিশেষ কৰি আজি চৰাইবিল ব্লক আৰু গুমা ব্লকৰ পৰা মানে কাৰণে আমাৰ মহিলা যে আমি থিয় হ'ব পাৰিলে মহিলা যে শান্তিৰ প্ৰতীক
Ama hokolore moromor Bidya Pradhan Sang Pramod Boro Boybo karne onurod korisu da bitamona bola lama langdokraw dong boybo jahate fैनानै जिरायफैयो बे समाव जोंनि गेजेराव बिबुंथि लाखिगोन जोंनि बिटिआरनि सीएम प्रमोद बर' सारखौ आङो गावनि समायखौ लानो थाखाय गुरै खावलायबाय ভালে আছে অলপ ফুৰ্তি ফুৰ্তি দেখিছো মই মানুহবিলাকক হাঁহি মুখে দেখিছো ভালে আছে তো সবৰে খবৰ ভাল তো জৰত কম এবাৰ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউপিপিএল জিন্দাবাদ ইউজি ব্ৰহ্ম জিন্দাবাদ ইউজি ব্ৰহ্ম জিন্দাবাদ ৰংগৰা নাচাৰী জিন্দাবাদ রঙ্গনা নাচারি জিন্দাবাদ প্রতিভা ব্রহ্ম জিন্দাবাদ প্রতিভা ব্রহ্ম জিন্দাবাদ আফজালুক সরকার জিন্দাবাদ আফজালুক সরকার জিন্দাবাদ উইলসন হাসদা জিন্দাবাদ উইলসন হাসদা জিন্দাবাদ মানব ছেত্রী জিন্দাবাদ ধন্যবাদ আজি গোসাইগাঁও জিলা UPPL দ্বারা আয়োজন করা আমার দলর এই গণসমাবেশত উপস্থিত আমার দলর
কাৰ্যকাৰী সভাপতি তথা সাংসদ ৰঞ্জনা নাৰ্জাৰী ডাঙৰীয়া, আজিৰ এই সভাত উপস্থিত আমাৰ দলৰ উপসভাপতি আফজালক চৰকাৰ ডাঙৰীয়া, আজি আমাৰ এই সভাত উপস্থিত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ জ্যেষ্ঠ এই অঞ্চলৰ পৰা বহুত বছৰ সমাজক নেতৃত্ব দিয়া প্ৰাক্তন বিধায়ক, প্ৰাক্তন প্ৰবক্তা আৰু অসম ফুটবল এছ'চিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ আজিৰ সভাত উপস্থিত স্থানীয় বিধায়ক জীৰণ বসুমতাৰী ডাঙৰীয়া, আমাৰ EM উইলছন হাজদা ডাঙৰীয়া, EM ডক্টৰ নীলোৎ চৌধুৰী ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, ওমেন উইঙৰ মহিলা শাখাৰ সভানেত্ৰী প্ৰতিভা ব্ৰহ্ম ডাঙৰীয়ানী, আজিৰ এই সভাত উপস্থিত আমাৰ জীৰেণ বসুমতাৰী ডাঙৰীয়া আৰু লগতে আমাৰ কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ লগতে জিলা কমিটিৰ বিষয়ববীয়াসকল, সকলো চেলৰ সভাপতি সম্পাদক আৰু বিষয়ববীয়াসকল, আমাৰ ব্লক কমিটিৰ বিষয়ববীয়াসকল, প্ৰাইমাৰী কমিটি আৰু বুথ কমিটিৰ বিষয়ববীয়াসকল, আজিৰ এই সভাত উপস্থিত চৰাইবিল আৰু গোমা সমষ্টিৰ আই মাতৃসকল, বাইদেউ ভনীসকল, দাদা ভাইসকল আৰু মোৰ শ্ৰদ্ধা ৰাইজ, মই সকলোলৈ UPPL দলৰ হৈ আন্তৰিক শুভেচ্ছা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। दिनैनि बे हाबाफारियाव बाहागो लाफैनो हानाय गासैबो रायजो राजानिसिम आंनि गोसो गोरबोनिफ्राय सिबिनाय, खुलुमनाय आरो अननायखौ बावहरबाय। लोगोसे नोंथांमोननो UPPL हान्जानि जानानै आं बयनिसिमबो गोसो गोरबोनि साबायखरखौ बावहरदों जे बयबो बाहागो लाफैनानै दिनैनि हाबाफारिखौ जोबोद गाजा गोमजायैनो जाफुंसार महर होनायनि थाखाय। আমাৰ গোসাইগাঁও জিলা UPPLৰ নেতৃত্বত আজি পুনৰ এবাৰ গোসাইগাঁৱত আপোনালোকে সকলো উপস্থিত হৈ আমাৰ দলৰ যি স্থিতি, গোসাইগাঁৱত যে UPPL এতিয়া বহুত শক্তিশালী হৈ উঠিছে, ইয়াৰ প্ৰমাণটো আপোনালোকে দিলে। সেইকাৰণে মই আপোনালোকলৈ আমাৰ কেন্দ্ৰীয় নেতৃবৃন্দ সকলো লগ লাগি আপোনালোকৰ কাৰণে সকলোকে এবাৰ জোৰদাৰ হাত চাপৰি দিবলৈ অনুৰোধ কৰিছোঁ। এইটো আপোনালোকৰ কাৰণে। শ্ৰদ্ধা ৰাইজ, ইতিমধ্যে বহুমূলীয়া ভাষণ শুনিলে আমাৰ MP ডাঙৰীয়াৰ পৰা, আমাৰ প্ৰতিভা বাইদেউৰ পৰা, আফজলক চৰকাৰ ডাঙৰীয়াৰ পৰা আৰু জীৰণ বসুমতাৰী ডাঙৰীয়াই আপোনালোকক আমাৰ দলৰ চিন্তাধাৰা, কাম কাজৰ ওপৰত কথা কৈ গ'ল। শেহতীয়াভাৱে কিছুমান মেল মিটিঙত কিছুমান কথাবিলাক, যি চিন্তাবিলাক আমি কৰা নাই, যি চিন্তাবিলাক আমি কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ, তেনেকুৱা কিছুমান উল্টা পুল্টা কথাবিলাক বিৰোধী দলৰ মানুহবিলাকে ৰাইজৰ আগত কৈ আছে। মই শুনিবলৈ পাইছোঁ গোসাইগাঁও অঞ্চলত মানুহবিলাকক ভয় দেখুওৱা, বিপথে পৰিচালনা কৰা, বিভিন্ন কথাবিলাক কোৱা কাম আৰুবিলাক এই BPF আৰু আৰম্ভ কৰিছে। কিন্তু শ্ৰদ্ধা ৰাইজ, আজি মই আপোনালোকৰ আগত BTCৰ চিফ হিচাপে হওক বা UPPL দলৰ সভাপতি হওক বা এজন দীঘলীয়া সংগ্ৰাম কৰি অহা এজন এই অঞ্চলৰ নাগৰিক হিচাপে হওক আপোনালোকক ক'বলৈ আহিছোঁ, এই BTR অঞ্চলৰ ৰাইজে 3বাৰকৈ ভোট দিছিলে BPFক আৰু 17 বছৰ শাসনত ৰাখিছিলে। 3বাৰকৈ ভোট দিছিলে, 17 বছৰ শাসন কৰিবলৈ সুযোগ দিছিলে। কিন্তু 17 বছৰত BPFে যিটো কৰিব নোৱাৰিলে, 3টা বছৰত আজি UPPLে এইটো কৰি দেখালে। 3টা বছৰত UPPLে এইটো কৰি দেখালে। আগৰ সময়বিলাকত নিৰ্বাচন আহিলে ৰাইজে ভয় কৰিছিলে, ফূৰ্তি কৰা নাছিল। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সবচে শ্ৰেষ্ঠ গণতান্ত্ৰিক দেশ। এই দেশৰ নাগৰিকবিলাকে যেতিয়া নিৰ্বাচন আহে, এই BTR অঞ্চলত, BTC অঞ্চলত ভয়কে থাকিব লগা হয়। কাৰণ তেখেতসকলৰ দাদাগিৰিবিলাকে
য'ত গণতন্ত্ৰক ৰাইজক সন্মান দি ভোট বিচাৰিব লাগে, মৰম দি ভোট বিচাৰিব লাগে, নিজৰ কথাবিলাক আগত ৰাখি নিজৰ মিছন ভিজন নিজৰ কাম কাজবিলাক ৰাইজৰ লগত কথা পাতি ভোট বিচাৰিব লাগে। তাত আগতে বহুত বছৰ তেখেতসকলে দাবী ধমকি দি ভয় দেখুৱাই ভোট বিচাৰিছিলে, হয়নে নহয়? এই চৰাইবিল সমষ্টিত উন্নয়নটো আজিলৈকে যেনেকৈ হ'ব লাগে হোৱা নাই, কাৰণ চৰাইবিলত আৰম্ভণিতে গুমা সমষ্টিত যেনেকৈ উন্নয়ন হ'ব লাগে তেনেকৈ হোৱা নাই, কাৰণ এই গুমা সমষ্টিত ইমান দিনৰ পৰা BPFৰ তেখেতসকলৰে MCLA আছে, তেখেতসকলে মানুহৰ উন্নয়নৰ কাম নকৰে। 17 বছৰত এই সমষ্টিবিলাকত 700, 800, 900 মান PMOৰ ঘৰ বনাইছিলে 17 বছৰত, আৰু আমাৰ সময়ত মাত্ৰ 3টা বছৰত প্ৰায় 2টা সমষ্টিতে 5,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল, 2টা সমষ্টিত গুমা আৰু চৰাইবিল। এই সময়ত খোৱা পানীৰ কাৰণে বহুত আমাৰ গুমা সমষ্টিৰ UPPLৰ আগৰ প্ৰেচিডেণ্টজনে মোক বাৰে বাৰে কৈছিলে গুমা অঞ্চলত খোৱা পানীৰ কাৰণে বহুত অসুবিধা। আজি গুমা অঞ্চলত গাঁৱে গাঁৱে JJMৰ পানী গৈ পাইছে, জল জীৱন মিছনৰ পানী গাঁৱে গাঁৱে গৈ পাইছে। গুমা অঞ্চলত বহুতখিনি স্কুলবিলাক ৰিপেয়াৰিং কৰা হাত আমি লৈছোঁ। জ্ঞান চৰাং বিথাংকিৰ দ্বাৰা 600 জন মানুহে আমাৰ পৰা 5,000 কৰি পইচা পাবলৈ সক্ষম হৈছে। অঞ্চাই বিথাংকিৰ পৰা 600 জন মানুহে আমাৰ পৰা 5,000 কৰি টকা পাবলৈ সক্ষম হৈছে। ৰোগ নিৰ্মূল বিদ্যাৰ আঁচনি, আলাৰী চৰাং আঁচনি আৰু সেল্ফ হেল্প গ্ৰুপৰ এতিয়া বহুত সেল্ফ হেল্প গ্ৰুপে গুমা আৰু চৰাইবিলত 25,000 কৰি টকা পাবলৈ সক্ষম হৈছে। এইটো আমাৰ দিনত BPFৰ দিনত খুটা কম্বলৰ আনিব নোৱাৰিলে, কিন্তু একবাৰ ভোট দি শান্তি ঘূৰাই আনিব পাৰিলে, একবাৰ ভোট দি নিৰাপত্তা আজি BTR অঞ্চলৰ ৰাইজে পাবলৈ সক্ষম হৈছে। মাত্ৰ একবাৰ ভোট দি আজি আমাৰ মাজত সমন্বয় আৰু গণতান্ত্ৰিক বাতাবৰণ আহিছে। 17 বছৰ পুৰা BTC অঞ্চলত 35 লাখ জনসাধাৰণৰ মাজত BTRত BPF চৰকাৰ যেতিয়া আছিলে 17 বছৰত তেখেতসকলে 39,000 মাত্ৰ ঘৰ নিৰ্মাণ কৰিছিলে, আৰু 3টা বছৰত আমি 1,60,000 ঘৰ নিৰ্মাণ কৰা হৈ গ'ল। 1,60,000 3টা বছৰত ৰাইজৰ মাটিৰ কাম কৰা নাছিল, মাত্ৰ 15,000 পৰিয়ালৰ মাটিৰ কাম কৰিছিলে BPFে। 15,000 মাত্ৰ 17টা বছৰত। আমি মাত্ৰ 3টা বছৰত ইতিমধ্যে 1,08,000 পৰিয়ালৰ মাটিৰ সমস্যা সমাধান কৰি দিলোঁ। আজি বৈঠুমুঠি আঁচনি আনিছোঁ, আপোনালোকৰ ঘৰে ঘৰে গাঁৱে গাঁৱে অহা 16 তাৰিখৰ পৰা মিটিং হ'ব। মোবাইলত আপোনালোকে মাটিৰ নিজৰ নাম ৰেজিষ্টাৰ কৰা, নাম ট্ৰেন্সফাৰ কৰা, বিভিন্ন কামবিলাক নিজৰ মোবাইলত কৰিব পাৰিব। আপোনালোকে আৰু মণ্ডল অফিচে ঘূৰিব নালাগে, নিজৰ কাম মোবাইলত কৰিব পাৰিব। এইটো BPFে কৰা নহয়, এইটো UPPLে কৰা। উত্তৰ পূৰ্বাঞ্চলত আজি BTRটো একমাত্ৰ কাউন্সিল য'ত ভূমিৰ আপোনালোকৰ কাগজ পাতিবিলাক সব আজি ডিজিটাইজ হৈ গ'ল। এইটো মানে আপোনালোকে ডিজিটেল যুগে মোবাইল যুগে এই কামটো কৰিব পাৰিব। সেই সময়ত মদ ভাং জুৱা মেলা বিভিন্ন আড্ডাবিলাক চলিছিল, ল'ৰা ছোৱালী পঢ়াৰ পৰিৱেশ নাছিলে, বহুত বেয়া এটা পৰিৱেশ আছিলে। আজি আমাৰ চৰকাৰ অহাৰ পিছত এই মদ ভাং জুৱাৰ আড্ডাবিলাক বন্ধ কৰি দিয়া হ'ল, আৰু এতিয়াও বহুত চেষ্টা কৰে তেখেতসকলে এই মদ ভাং জুৱাৰ আড্ডাবিলাক কৰিবৰ কাৰণে। কিন্তু আমাৰ চৰকাৰে যিহেতু মানৱ সম্পদ কৰিবৰ কাৰণে আমাৰ অঞ্চলৰ ল'ৰা ছোৱালী IAS অফিচাৰ, ডক্টৰ, ইঞ্জিনিয়াৰ হ'ব লাগিব, ভাল বিজনেছমেন হ'ব লাগিব, ৰাজনীতি কৰিব পৰা মানুহ হ'ব লাগিব, ভাল নাগৰিক হ'ব লাগিব। এইকাৰণে আমাৰ ল'ৰা ছোৱালী যাহাতে মদ ভাং জুৱা কোনো যাহাতে এই পৰিৱেশত আনিব নোৱাৰে, এইকাৰণে আমি চৰকাৰৰ পৰাই মদ ভাং জুৱা ডাইৰেক্ট বন্ধ কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ যে আপোনালোকে আমাক সহযোগ কৰি আছে। শ্ৰদ্ধা ৰাইজ, স্বাধীনতাৰ 75 বছৰত এতিয়ালৈকে বহুত মানুহৰ ভূমিৰ সমস্যা সমাধান হোৱা নাই। কিছুমানে লেণ্ড এলটমেণ্ট পাইছে, কিন্তু আজিলৈকে পাত্তা পোৱা নাই। যিমান মানুহে লেণ্ড এলটমেণ্ট পাইছে, পাত্তা পোৱা নাই, সেই সকলক পাত্তা দিয়াৰ কাৰণে আজি UPPL চৰকাৰে কাম কৰি আছে BTR অঞ্চলত। যিমান মানুহৰে
আজি ভূমিৰ সমস্যা আছে, এইটো স্থায়ী সমাধান কৰাটো আমাৰ লক্ষ্য। মাত্ৰ 3টা বছৰত 1200 কিলোমিটাৰতকৈ অধিক ৰাস্তা নিৰ্মাণ কৰা হ'ল, বহুত দলং নিৰ্মাণ কৰা হ'ল। আমি যোৱা নিৰ্বাচনৰ আগত কথা দিছিলোঁ, আমি যদি ইলেকশ্যনত জিকিম তেতিয়াহ'লে আমাৰ অঞ্চলত যিটো চাকৰি হ'ব ইয়াত কোনো ঘুষ দিব নালাগিব। 4000তকৈ বেছি চাকৰি দিলোঁ, 8 আনা পইচাও ঘুষ দিব লগা হোৱা নাই আমাৰ সময়ত। আৰু BPFৰ সময়ত কণ্ট্ৰেকচুৱেল চাকৰি দিলেও ঘুষ দিব লগা হৈছিলে লাখ লাখ টকা। গৰীব দুখীয়া মানুহবিলাকে গৰু বিক্ৰী কৰি, মাটি বিক্ৰী কৰি পইচা দিব লগা হৈছিলে। এতিয়া মোৰ আগত আহি পেলাই কয় যে ছাৰ মই BPFৰ দিনত এইটো বিক্ৰী কৰি পেলাই মই চাকৰি লৈছিলোঁ, কিন্তু চাকৰিটো ৰেগুলাৰ নহয়। 99ৰ চাকৰিটো বহুত ঘুষ ল'লে, কিন্তু চাকৰিটো ৰেগুলাৰ কৰা নাছিলে। আমাৰ চৰকাৰ অহাৰ পিছত আজি 99ৰ চাকৰি আমি ৰেগুলাৰ কৰিছোঁ। টেট পাছ কৰাবিলাকক 8000 টকা দি ঠগাই আছিলে BPFে, ইমান দিনে 8000 টকা দি ঠগাই আছিলে। সেই টেট পাছ কৰাবিলাকক বহুতখিনি এই BPFৰ সময়ৰ টেট পাছ কৰাখিনিক আমি আজি ৰেগুলাৰ কৰিলোঁ চাকৰিবিলাক। তেখেতসকলে আজি 8 আনাও পইচা নিদিয়াকৈ চাকৰি ৰেগুলাৰ পালে। বাকী যিখিনি আছে সেইখিনিকো আমি ৰেগুলাৰ কৰিবলৈ গৈ আছোঁ। আৰু অহা 2 মাহৰ ভিতৰত 1216 সকলে টেট পাছ কৰি আছে আৰু তাত 8 আনাও ঘুষ দিব নালাগিব। 3 মাহৰ ভিতৰত আৰু আমি 1600 হাইস্কুলৰ শিক্ষক আমি নিযুক্তি দিবলৈ গৈ আছোঁ। তেখেতসকলৰো এটা ইণ্টাৰভিউ হ'ব, এই ইণ্টাৰভিউত বহিব লাগিব আৰু কোনো টকা পইচা তাত দিব নালাগে, তেখেতসকলৰ চাকৰি ৰেগুলাৰ হৈ যাব। আমাক ইমান দিনে কৈছিলে CSB গঠন নকৰে, BTRত চাকৰি দিব নোৱাৰে। আমি তেখেতসকলৰ নিচিনা নিজৰ দাদা ভাইবিলাকক ঘুষ খাই পেলাই ঠগোৱা কাম কৰিব বিচৰা নাই। আজি আমাৰ ইয়াত কোনো ঘুষ কালচাৰ নাই, কিন্তু আমাৰ দাদা ভাইসকলক আমাৰ দিনত যিখিনি চাকৰি দি যাম, প্ৰত্যেকজনকে সঁচা চাকৰি দিম, মিছা চাকৰি আমি এটাও নিদিওঁ, যাতে আমাৰ দাদা ভাই বিপদত পৰিব লগা নহয়। তো এইকাৰণে শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক অনুৰোধ কৰিছোঁ, আজি অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত 0% টলাৰেঞ্চ ঘুষ খোৱাটো তেখেতে বন্ধ কৰি দিছে। 88,000 চাকৰি দিলে 1 লাখ চাকৰি হ'বলৈ গৈ আছে, কাৰো 8 আনা পইচাও ঘুষ ল'বলৈ দিয়া নাই। তেনেকুৱা দিন আহিছে এতিয়া। সেইকাৰণে আজি সকলো ল'ৰা ছোৱালীক পঢ়িবলৈ, সকলো আপোনালোকে নিজৰ ছাত্ৰ ছাত্ৰী যাৰ ঘৰত আছে অলপ পঢ়িবলৈ ভাল পৰিৱেশ দিয়ক। আমি BTR চৰকাৰে শিক্ষাটো সবচে বেছি গুৰুত্ব দিছোঁ। যোৱা এটা বছৰত 560খন স্কুল ৰিপেয়াৰিং কৰিছোঁ আমি। এই বছৰ আমাৰ সংকল্প 2024 বছৰত BTR অঞ্চলত এখনো বৰষুণ পৰা স্কুল থাকিব নোৱাৰে, এইটো হ'ল আমাৰ সংকল্প। প্ৰত্যেকটো স্কুলটো আমি ৰিপেয়াৰিং কৰিম। যোৱা বছৰত 100খন নতুন স্কুল নিৰ্মাণ কৰিছোঁ, এই বছৰত 150খন নতুন স্কুল নিৰ্মাণ কৰিবলৈ আমি গৈ আছোঁ। আজি গোসাইগাঁও অঞ্চল লাহে লাহেকৈ আগবাঢ়ি আহিছে। গোসাইগাঁও টাউন ডেভেলপ কৰাৰ লগতে তাৰ ওচৰে পাজৰে গাঁওবিলাকত ৰাস্তা নিৰ্মাণ কৰা, দলং নিৰ্মাণ কৰা কামবিলাক আমি আৰম্ভ কৰিছোঁ। এই সময়ত বহুত মানুহে সংঘৰ্ষত নিজৰ ঘৰ এৰি যাব লগা হ'ল। বহুত সময় পাইছিলে BPFে, কিন্তু এই ঘৰ এৰি যাব লগা মানুহবিলাকক, আশ্ৰয় শিবিৰত থকা মানুহবিলাকক পুনৰ সংস্থাপন দিয়াৰ কামটো তেখেতসকলে নকৰিলে 17 বছৰ। আৰু আমি এতিয়া চেষ্টা কৰি আছোঁ, শান্তি সমন্বয় হোৱাৰ পিছত চবেই যাতে নিজৰ নিজৰ ঘৰত উভতি যাব পাৰে, ইয়াৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ। আপোনালোকে দেখিবলৈ পাইছে BPFৰ দিনত ডেকা ল'ৰাবিলাকে মদ খাইছিলে, জুৱা খেলিছিলে, এইবিলাক পৰিৱেশ বনাই দিছিলে। আমাৰ দিনত আজি আমি Super 50 কৰিছোঁ। দুখীয়া গৰীব ঘৰৰ ল'ৰা ছোৱালীও বিনামূলীয়াকৈ কোচিং কৰি যাতে ডক্টৰ হ'ব পাৰে, ইঞ্জিনিয়াৰ হ'ব পাৰে, IAS অফিচাৰ হ'ব পাৰে, এই ব্যৱস্থা আমি কৰিছোঁ। আৰু সকলো জাতি জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীয়ে এই সুযোগটো ল'ব পাৰিছে। আমি দেখিবলৈ পাইছোঁ আগৰ সময়ত BPFৰ চৰকাৰৰ সময়ত বছৰত 2জন 3জন 1জন 2জনকৈ UPSC পাছ কৰিছিলে আসাম পাব্লিক সাৰ্ভিস কমিশন। আমাৰ চৰকাৰ অহাৰ পিছত যোৱা এটা বছৰত 25জন ছাত্ৰ ছাত্ৰী আমাৰ APSC পাছ কৰিছে আসাম পাব্লিক সাৰ্ভিস কমিশন। আৰু এই বছৰ যি ৰিজাল্ট দিলে ইয়াত 50জন ল'ৰা ছোৱালী অকল BTR অঞ্চলৰ পৰা APSC পাছ কৰিছে।
আমি যেনেকৈ শিক্ষকসকলক ট্ৰেইনিং দিয়া কাম আৰম্ভ কৰিছোঁ, অফিচাৰসকলক ট্ৰেইনিং দিয়া কাম আৰম্ভ কৰিছোঁ, স্কুল এডাপশ্যন কৰিছোঁ, কেৰিয়াৰ কাউন্সিলিং আৰম্ভ কৰিছোঁ, স্কুলবিলাকত আমাৰ EM MCLA MLA বিলাক যোৱা আৰম্ভ কৰিছে, মিড ডে মিল খোৱাৰ কাৰণে নিৰ্দেশ দিছোঁ। লাহে লাহে আপোনালোকে দেখা পাব যেতিয়া APSC ৰিজাল্ট দিব, বিটিআৰ অঞ্চলৰ প্ৰায় 100, 200, 300 জন ল'ৰা ছোৱালীয়ে APSC পাছ কৰিব, তেনেকুৱা পৰিৱেশ আহি আছে। আমাৰ দিনত আজি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড আমি ডুৰাণ্ড কাপ ফুটবল ইয়াতে পাতিছোঁ কোকৰাঝাৰত, সিটো লৈ পেলাই BPFA কৈছে এইটো একো নাই, কিন্তু তেখেতসকলে 70 বছৰত কিয় এখনো তেনেকুৱা খেল পাতিব নোৱাৰিলে? আমি নলেজ ফেষ্টিভেল পাতিছোঁ, দেশ বিদেশৰ মানুহ আহিছে, বিটিআৰ অঞ্চলৰ উন্নয়নৰ কথা পাতিছে, এই কামবিলাক তেখেতসকলে কৰিব পৰা নাছিলে। এতিয়া আমি আমাৰ বাইদেউসকলৰ কাৰণে, যিসকল আমাৰ গৰ্ভৱতী মহিলা, মোৰ বাইদেউ মা, তেখেতসকলৰ কাৰণে আই অঞ্চল বিধানসী আমি আনিছোঁ। আই মানে মা, আমি বহুতে মা আই বুলি কওঁ। আই অঞ্চল বিধানসীত কি প্ৰত্যেক বছৰে আমাৰ যেতিয়া শিশু সন্তান জন্ম দিয়ে সেই সময়ত মাতৃবিলাক মৃত্যুবৰণ কৰিব লগা হয়। কিছুমান গৰীব পৰিয়াল খাবলৈ ভালকৈ নাপায়, নিউট্ৰিশ্যন নাথাকে, কাৰোবাৰ ব্লাড প্ৰেছাৰ বেছি থাকে, বিভিন্ন বেমাৰ হয়। সেইসকলক 7,000, 8,000, 9,000 প্ৰত্যেক বছৰতে হাই ৰিস্ক প্ৰেগনেঞ্চি হয়। এই মহিলাসকলক বুলি যেতিয়া ডিটেক্ট হ'ব, সিদিনাৰ পৰাই জন্ম দিয়াৰ আগত 6 মাহ 1,000 কৰি প্ৰত্যেক মাহত টকা দিয়া হ'ব। জন্ম পোৱাৰ পিছত আকৌ 4 মাহ 1,000 কৰি টকা দিয়া হ'ব, যাতে সি ভাল ভিটামিন, ভাল খাদ্য কিনি খাব পাৰে। এইটো আমাৰ আঁচনি। আপোনালোকে দেখিছে হাঁহ কুকুৰা পালনৰ আঁচনি আনিছে। যিমান CLF আছে, BPFA 70 বছৰত CLFৰ অফিচ বনোৱা নাছিলে। আমি 94টা CLFৰ অফিচ এটা বছৰতে নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। সেল্ফ হেল্প গ্ৰুপবিলাকে এতিয়া চবেই CLFৰ অফিচ পাব, আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। নলেজ চেণ্টাৰ বনাইছোঁ, জ্ঞান চেণ্টাৰ, প্ৰত্যেকটো VCDC এখন নলেজ চেণ্টাৰ নিৰ্মাণ হ'বলৈ গৈ আছে। 40টা সমষ্টিত একেলগে 40টা অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ, যাতে মেল মিটিং কৰিব পৰা যায়। তেনেকুৱা কৰি পেলাই বিটিআৰ অঞ্চলত এতিয়া আমি 10টাকে ছায়েন্স স্পেচ লেব নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। এটাও বিষয়টো আমি বাদ দিব বিচৰা নাই। বিজ্ঞান ছায়েন্সটো কেনেকৈ ডেভেলপ কৰিব পৰা যায়। মই এই কলেজত ছায়েন্স ডিপাৰ্টমেণ্টত কম্পিউটাৰ নাই, মই ছায়েন্সৰ জুলজি, বটানী, কেমেষ্ট্ৰি, ফিজিক্স প্ৰত্যেকটো ডিপাৰ্টমেণ্টত 10টা 40টা কম্পিউটাৰ দিবৰ কাৰণে এইমাত্ৰ কৈ আছোঁ, যাতে এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীয়ে ছায়েন্সৰ শিক্ষাটো ভালকৈ ল'ব পাৰে। সেইকাৰণে শ্ৰদ্ধা ৰাইজ, আজি শান্তি আহিছে, নিৰাপত্তা আহিছে, উন্নয়ন লাহে লাহে হ'বলৈ ধৰিছে। গাঁওবিলাকত ইৰিগেশ্যনৰ পানী পাবলৈ ৰাইজে এতিয়া সুবিধা পাইছে। ধান ক্ৰয় কৰিছে অসম চৰকাৰে। অৰুণোদয় আঁচনি আপোনালোকে পাইছে, যিসকলে পোৱা নাই আকৌ অৰুণোদয় আঁচনি পাবলৈ গৈ আছে। মাইক্ৰ' ফাইনেন্সৰ লোন ৰিটাৰ্ণ কৰি দিলে, যিসকলৰ আৰু মাইক্ৰ' ফাইনেন্স আছে তেখেতসকলে আজি বিভিন্ন ব্যৱস্থা আমি কৰিম, যাৰ দ্বাৰা আপোনালোকে লোন পৰিশোধ কৰিব পাৰে। মহিলাসকলৰ কাৰণে আমি মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী বনাইছোঁ 19টা। এই মহিলা ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী এতিয়ালৈকে 19টা হ'ল আমাৰ বিটিআৰ অঞ্চলত, আৰু প্ৰত্যেকটো ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানীক আমি 1.5 লাখ কৰি টকা দিবলৈ গৈ আছোঁ। যোৱা বছৰত 100 জন খেলুৱৈসকলক আমি কণিকেশ্বৰ নাৰ্জাৰী স্পৰ্টছ এক্সেলেঞ্চ এৱাৰ্ড দিছোঁ। আমি আজি মাছৰুম খেতি কোকৰাঝাৰত বহুত ভালকৈ হৈ আছে। আপোনালোকে বহুত মহিলাসকলে, বাইদেউসকলে মাছৰুম খেতি কৰিছে। মাছৰুম খেতিটো ভালকৈ কৰক। আমাৰ নিজৰে মাছৰুম মিছন আছে, এই মাছৰুম মিছনৰ আপোনালোকক আৰু আমি সহায় কৰিম। আমাৰ টাৰ্গেট হৈছে বড়োলেণ্ডত শান্তি আহিল, এতিয়া উন্নয়ন হ'ব লাগে। প্ৰত্যেকটা গাঁৱত, প্ৰত্যেকটা পৰিয়ালত কিবা নহয় কিবা উপাৰ্জন কৰিব পৰা পথ থাকিব লাগে। মই দেখিছোঁ আপোনালোকে বহুত কষ্ট কৰি খাব পৰা মানুহ, কিন্তু ইয়াত শান্তিয়ে নাছিলে, নিৰাপত্তাই নাছিলে, গতিকে উন্নয়নৰ কাম কাজবিলাক কৰিব পৰা নাছিলে। গতিকে আজি শান্তি আহিছে, নিৰাপত্তা আহিছে। UPPL BJPৰ এই চৰকাৰৰ সময়ত ৰাইজে আজি তেনেকুৱা এটা পৰিৱেশ পাইছে, যি পৰিৱেশ কোনোদিনা কল্পনা কৰা নাছিলে। আজিৰ পৰা 3-4 বছৰ আগলৈকে মানুহবিলাক ভাবিছিলে টকা পইচা থকা ধনী মানুহবিলাক আমাৰ জগাবিলাক এৰি গুৱাহাটীলৈ
শিলিগুৰিলৈ বিভিন্ন জেগালৈ গুচি গ'ল কিন্তু যিসকল গাঁৱৰ মানুহবিলাক তেখেতসকলে বহুত চিন্তাৰ জীৱন কটাব লগা হৈছিলে আজি যিমানে চব মূল খুঁটিলৈ আহি গ'ল ইয়াৰ পিছত এতিয়া আমাৰ লাহে লাহেকৈ ভাল পৰিৱেশ আহিল এতিয়া মাইনৰিটিৰ মাজত বঙালীসকলৰ মাজত বড়োসকলৰ মাজত ৰাজবংশীৰ মাজত চবৰে মাজত আজি এটা বিশ্বাস আজি ঘূৰাই আহিছে চবৰে এটা বিশ্বাস আহিছে এটা সময়ত ব্যৱসায় কৰিবলৈ যাবলৈ ভয় কৰিছিলে কোনোবা যদি মটৰচাইকেল লৈ যাব লাগে বড়ো গাঁৱেদি মাইনৰিটি মানুহ ভয় কৰিছিলে মাইনৰিটি গাঁৱেদি যদি কোনোবা বড়ো মানুহ যাব লাগে ভয় কৰিছিলে কিন্তু আজি খুব ভাল এটা পৰিৱেশ আহি গ'ল এই পৰিৱেশটো সদায় অটুট ৰাখিব লাগিব এই পৰিৱেশটো সদায় যুগমীয়া কৰিব ৰাখিব লাগিব আৰু সেইটো যুগমীয়া কৰি ৰাখিব লাগিলে যি অপশক্তি যি বেয়া চিন্তা কৰা মানুহবিলাক ৰাজনীতি কৰিছিলে সেই মানুহবিলাকক আৰু পুনৰ ৰাজনীতি কৰাৰ সুযোগটো দিলে এই পৰিৱেশটো আকৌ নষ্ট হৈ যাব শ্ৰদ্ধা ৰাইজ মোৰ ভয় বেলেগ নাই মই শিৱ হৈ থাকো না নাথাকো ইয়াৰ লগত কোনো কথা নাই মই ৰাজনীতি কৰোঁ না নকৰোঁ ইয়াৰ লগত কথা নাই মই MLA মন্ত্ৰী হওঁ না নহওঁ ইয়াৰ লগত কথা নাই কিন্তু যি বিটিআৰ অঞ্চলত মোৰ দাদা ভাই ভনী আজি সকলো 35 লাখ পৰিয়াল থাকো এই অঞ্চলত শান্তি আৰু নিৰাপত্তা সদায় থাকিব লাগিব এই অঞ্চলত কোনোবা যদি দাদাগিৰি কৰে এই দাদাগিৰিবিলাক ঠাণ্ডা কৰিব লাগিব গোসাইগাঁৱত যদি আৰু পুনৰ আমি যিমান কষ্ট কৰি আজি শান্তি আনিছো ইয়াৰ পিছত যদি কোনোবা আৰু দাদাগিৰি কৰিব বিচাৰে গোসাইগাঁও টাউনত ৰাখি থকা মটৰচাইকেলটো যদি ব্লেডেদি কাটে গোসাইগাঁও টাউনত যদি আৰু দাবী ধমকি কৰিবলৈ বিচাৰে এইবিলাক কিন্তু আপোনালোকে সবে মিলি পেলাই আমি বন্ধ কৰাব লাগিব এই শক্তিটো আমি হাৰাব লাগিব আপোনালোকে ওলাবনে নাই আমাৰ আহি থকা প্ৰজন্মৰ কাৰণে কলেজত যদি ভালকে যাব নোৱাৰে বজাৰত যদি ভালকে যাব নোৱাৰে আজি শান্তি অহাৰ কাৰণে সবে পাহৰি গ'ল আগত কি পৰিৱেশ আছিলে আজি কি পৰিৱেশ আছিলে এই পৰিৱেশটো আজি ভাল কৰিবলৈ আমি বহুতখিনি কষ্ট কৰিব লগা হৈছে হাজাৰ হাজাৰ মানুহ জীৱন দিব লগা হৈছে বহুতে আত্ম বলিদান দিছে তেল দিছে ইয়াৰ বিনিময়ত আজি বিটিআৰত শান্তি আহিছে বিটিআৰত উন্নয়ন আহিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ অঞ্চলৰ কাৰণে বহুতখিনি পেকেজ দিছে এতিয়া আমাৰ চেণ্ট্ৰেল ইউনিভাৰ্চিটি হ'ব NIT হ'ব ডাঙৰ ষ্টেডিয়াম কোকৰাঝাৰত হ'বলৈ গৈ আছে গোসাইগাঁৱতো মডেল টাউন হ'ব গোসাইগাঁৱতো বহুত উন্নয়নৰ কাম কাজ হ'ব শ্ৰীৰামপুৰত এটা সময়ত পইচা উঠোৱা জায়গা আছিলে আজি শ্ৰীৰামপুৰ লাহে লাহে শান্ত হ'ল আৰু সেই শ্ৰীৰামপুৰটো আমি ডাঙৰ এটা টুৰিষ্ট হাব কৰিবলৈ গৈ আছো আমার মোট ৩৫৬৯ জন আছে তো আপোনালোকৰ মই BCTC হিচাপে গাই দিব বিচাৰিছো আমাৰ ঘুমা ব্লকৰ পৰা আছে অসাইবাৰী BCTC আমাৰ কেন্দ্ৰীয় কমিটি জিলা কমিটি তেখেতসকলক ৱেলকাম কৰিব কাৰণে অনুৰোধ কৰিছো সন্মুখত যিসকল জইনিং হ'ব प्रडाक्टसे फानफैलायबावबाय बैग्रि फानदों बैग्रि बेलासि गय फानदों जोमग्रासो लाबोलायबावबाय नै लोगोफोर लाग्राफ्राबो लाबोबाय जानोसै बेसेबां केजि मोनखो बेवाया बैग्रिया बेसेबां केजि मोनखोलाय रानला नायदो बैग्रि बायना हरबायलाय नै बेवाया गयबो गय मिस्टिबो बिराद मानसि जायो 20 थाखानो मिस्टिबो जोब्बायगोन नै
मिले माबाया मिथिङा जोब्बाय लोगोफोर बिराद मानसि नै थान्दा बरफबो लाबोबावबाय नै सिखारजोब्बाय नै जिरायग्रा गैला प्रमद बर' सारा थांबाय मिथिं जोबजोब्बाय नै सोरांखालि जाजोब्बाय नै ओंखारजोब्बाय सिखारजोब्बाय बाव गैला सासेबो जानायावसो नै गय बायना हरबाय नै बेवहाय माबा बैग्रि हरदों आरो बेखौ फोजोबनोसै लोगोफोर जायानोसै नायनो मोजां बुंनानै केमेरायाबो जाथारनानै जोब्बाय लोगोफोर बिराद खाद्रि नेक्स्ट भिडिअ लोगो मोनसिगोन